বৃহত্তৰ হেবেদাবাসী ৰাইজৰ শিল্পী দিৱসৰ দিনাই সদ্যপ্ৰয়াত বিপ্লৱী শিল্পী ৰাজীৱ সদিয়ালৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰলোকপ্ৰাপ্তি হোৱা 1951 চনৰ 17 জানুৱাৰী দিনটোতেই ৰাজ্যত শিল্পী দিৱস হিচাপে পালন কৰা হয়। উক্ত শুভ দিনটোতে সদ্যপ্ৰয়াত বিপ্লৱী শিল্পী ৰাজীৱ সদিয়ালৈ বৃহত্তৰ হেবেদাবাসী ৰাইজৰ তৰফৰ পৰা হেবেদা প্ৰাথমিক বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত উপস্থিত ৰাইজে বিপ্লৱী শিল্পী ৰাজীৱ সদিয়াৰ সৃষ্টিৰাজি তথা তেখেতৰ সংগ্ৰামী জীৱনৰ কথা সুঁৱৰি অশ্ৰুনি কৰে। তেখেতক মই সহায় কৰিব নোৱাৰিলোঁ। তেখেতে মোৰ পৰা টকা 6,000 বিচাৰিছিল, চলিবৰ কাৰণে অসুবিধা হৈছিল। মই সেইটো সময়ত দিব নোৱাৰিলোঁ, মোৰ খুব অসুবিধা হৈছিল। আৰু এই মৃত্যুৰ আগমুহূৰ্ততো তেখেতে মোৰ এজন সতীৰ্থ ৰাজু মৰাণ হস্পিটেলত আছিল। 3 তাৰিখ দিনা তেখেতে হস্পিটেলত আছোঁ বুলি কৈছিল, কিন্তু মোক সহায় এটা কৰিব পাৰিব নেকি বুলি মোক তেখেতে মেছেজ কৰিছিল। মই সুধিছিলোঁ কি সহায় কৰিব লাগিব কোৱা বুলি কৈছিলোঁ, কিন্তু তেখেতে মোক সেইটো সময়ত ক'বলৈ নাপালে মানে হয়তো ব্যস্ত হৈ গ'ল। হয়তো মই তেতিয়া কোন হস্পিটেলত আছে বুলি সুধিছিলোঁ। তেখেতে তেতিয়া মোৰ লগৰ এজন বুলি কৈছিল। হয়তো তেখেতৰ মনৰ কথা কিছুমান ক'ব বিচাৰিছিল নেকি। আৰু মই তেখেতক বাৰে বাৰে সোধাটো তেখেতে আমাক কৈছিল যে প্ৰয়াত শিল্পীগৰাকীয়ে 28 ডিচেম্বৰ হেবেদা গাঁৱত অনুষ্ঠিত হোৱা মহাৰাজত জয়ন্তী অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ আহিছিল আৰু সেইদিনাই উক্ত স্থানতে হেবেদাবাসীৰ বাবে এটা গীত লিখি উপহাৰ দি থৈ যোৱাৰ লগতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিও দি গৈছিল। তেনে এগৰাকী উদাৰ মনৰ শিল্পীৰ অকালতে হেৰুৱাই শোকত বিফল হৈ পৰিছে হেবেদাবাসীয়ে। শুক্ৰবাৰে সন্ধিয়া তেখেতৰ বিদেশ আত্মাৰ সদগতিৰ কামনা কৰি গাঁওবাসীয়ে এগছি বন্তি প্ৰজ্বলন কৰে। তাৰোপৰি উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ তথা অসমৰ জনপ্ৰিয় তবলাবাদক ভূপেন দাসৰো আত্মাৰ সদগতি কামনা কৰে। অতি কম সময়তে কমলিকাই জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক হেৰুৱাই পুনৰ যোৱাকালি দেউতাকক হেৰুৱাই নিথৰুৱা হ'ব লগা হোৱাত দুখ প্ৰকাশ কৰিছে হেবেদাবাসী ৰাইজে। তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ আজি আমি সকলোৱে একগোট হৈছোঁ। আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। খুব বেয়া লাগিছে। তেখেত সঁচাই খোলা অন্তৰৰ মানুহ আছিল আৰু সেই অনুষ্ঠানৰ মাজত দুৰ্ঘটনা সংঘটিত হৈ হৃদয় ৰোগত আক্ৰান্ত হৈ 13 তাৰিখ দিনাখন তেখেত আমাৰ মাজৰ পৰা এৰি গুচি যায়। গণশিল্পী আছিল তেখেতে। সমাজৰ কাৰণে, জাতিটোৰ কাৰণে বহু গীত গাই আমাৰ সমাজলৈ অৱদান আগবঢ়াই গৈছে। হয়, আজি গণশিল্পী ৰাজীৱ সদিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল অকালতে। তেখেত এজন গণশিল্পীয়ে নহয়, জাতি মাটি ভাটিক ভাল পোৱা মাটিৰ শিল্পী আছিল আৰু তেখেত এজন খুব সাহসী শিল্পী আছিল। আজি আমি বৃহত্তৰ হেবেদা গাঁওবাসী ৰাইজে আজি এই শিল্পী দিৱস দিনাই তেখেতৰ যি অকাল মৃত্যুত, সেই অকাল মৃত্যুত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
আৰু তেখেতে য'তেই নাথাকক সুখেৰে থাকক, শান্তিৰে থাকক আৰু তাৰে কামনা কৰিছোঁ। আৰু আজি এই চেগতে আৰু এটা কথা মনত পৰিছে যে প্ৰয়াত ভিতালী দাস বাইদেউৰ স্বামী ভূপেন দাস তেখেতেও আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেত এজন বিখ্যাত তবলাবাদক আছিল আৰু তেখেতৰো আজি এই চেগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ হেবেৰাবাসী ৰাইজৰ তৰফৰ পৰা। মই এটা কথাই কওঁ, ৰাজীৱ শদিয়া খুব এজন সাহসী আৰু বৈপ্লৱিক শিল্পী আছিল। আমাৰ 28 ডিচেম্বৰ 2024 তাৰিখে আমাৰ গাঁৱত হেবেৰা প্ৰাথমিক বিদ্যালয়ত তেখেতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল আৰু সেইদিনাই ঠাইতে এটা গীত ৰচি তেখেতে আমাক উপহাৰ দি গৈছিল হেবেৰাবাসীক। আৰু তেখেতে আমাৰ হেবেৰা গাঁও খুব মৰমেৰে আৰু খুব ভাল পাই গৈছে। আৰু লগতে এজন শিল্পীয়ে যি বিচাৰে অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে হয়তো অকণমান আমাৰ পলম হৈ গ'ল, সেয়ে আমাৰ ৰাইজ অকণমান পাতলা আছিল যদিও, কম আছিল যদিও খুব ভালদৰে পৰিৱেশন কৰি গ'ল আমাৰ অনুষ্ঠানটো। আৰু সিদিনা তেখেতে খুব সুখী অনুভৱ কৰিছে আৰু লগতে কৈছে আমাৰ হেবেৰাবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। আমি তেখেতক যি দিবলগীয়া মাননি সেইটো আমি সম্পূৰ্ণ কৰি দিছোঁ তেখেতক। আৰু খুব তেখেতে তেতিয়াই কৈ গৈছিল, খুব আমাৰ হেবেৰা গাঁওখনক ধন্যবাদ জ্ঞাপন কৰিছে তেখেতক। আৰু আমি নোপোৱাৰ বাবে শেষ যে অনুষ্ঠান পৰিৱেশন কৰি গ'ল সেইটো আমি আজি খুব দুখ অনুভৱ কৰিছোঁ। খুব ভালকৈ আকৌ লগ পাম বুলি ভাবিছিলোঁ। খুব তেখেতে কথা দি গৈছিল আকৌ লগ পাম, আকৌ ভালদৰে অনুষ্ঠান পৰিৱেশন কৰিম তেনেকৈ বুলি। আৰু মোৰ ব্যক্তিগতভাৱে তেখেতে খুব এজন মোৰ লগত ঘনিষ্ঠ সম্পৰ্কত আছিল। তেখেতে মোৰ লগত বাৰ্তালাপ কৰি আছিল আৰু মই লগ পোৱা, মই 2019 চনৰ পৰা তেখেতৰ লগত মোৰ চিনাকি আৰু তেখেতৰ মাজে সময়ে মই খুব টেলিফোন যোগে কথা পাতি থাকোঁ। আমি মেছেজৰ দ্বাৰাও কথা পাতি থাকোঁ আৰু মই খুব খোলা মনেৰে তেখেতৰ লগত কথা পাতোঁ। আৰু সেইদিনাই 28 ডিচেম্বৰ দিনা মোৰ ঘৰত সোমাই তেখেতে এটা কথা কৈ গৈছিল যে মই ককাই আপোনাৰ ঘৰত মই এসাঁজ খাইছোঁ, কিন্তু মই কোনোদিনেই মই অনুষ্ঠান কৰিবলৈ আহোঁতে মই ভাত নাখাওঁ, কিন্তু আজি আপোনাৰ ঘৰত বুলি মই আজি খাইছোঁ, খুব তৃপ্তিৰে খাইছোঁ মই, তেনেকৈ বুলি কৈছে। সেইবিলাক কথাই আচলতে মোক খুব আমনি কৰি থাকে, খুব দুখ লাগে তেখেতক। মই ভবাই নাছিলোঁ তেখেতে ইমান সোনকালে গুচি যাব বুলি। মই আমাৰ হেবেৰাবাসীৰ তৰফৰ পৰা তেখেতক খুব অশ্ৰুহিতৰে নয়নেৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি খুব সোনকালে হেবেৰাবাসীৰ তৰফৰ পৰা ফালৰ পৰা আমি তেখেতৰ গাঁও শদিয়া গৃহলৈ আমি ৰাওনা হ'ম বুলি ভাবিছোঁ। শ্ৰদ্ধাঞ্জলি পত্ৰ এখন প্ৰদান কৰিম আৰু লগতে তেখেতক সহধৰ্মিনী মাত এষাৰ দি আহিম বুলি যাম আমি খুব সোনকালে। আমি হেবেৰাবাসীৰ তৰফৰ পৰা ইয়াকে কৈছোঁ।
ব্যুৰ ৰিপৰ্ট অসম টুডে।